আচ্ছা, আমি আজি বিগত 6 তাৰিখৰ পৰা বৃক্ষ বন্ধু যিটো অভিযান অসম চৰকাৰৰ, তাত আমি সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছোঁ। ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 10-12টা বাজি যায়। আমি এই কামখিনি কৰি থকাৰ মাজতে হঠাৎ আমি যেতিয়া আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰলৈ উভতি যাওঁ আমাৰ কামৰ কাৰণে, তেতিয়া হঠাৎ আমালৈ বিশেষ সূত্ৰৰ খবৰ আহে যে বকিয়াল নাহৰচলা সেই ৰাস্তাটোৱেদি এখন কাঠৰ গাড়ী আহি আছে। আমি ততাতৈয়াকৈ কোনো পলম নকৰি গ'লোঁ আৰু ঠিক বকিয়াল তিনিআলি যিটো আছে, বাছ ষ্টেণ্ড তিনিআলি পাৰ হৈ অলপ আগতে গাড়ীখন জব্দ কৰিলোঁ আৰু আনি পেলাই আমি বকিয়াল খণ্ডবন কাৰ্যালয়ত বিভাগীয় কাষতিত জমা ৰাখিছোঁ। তাততো অনুমানে কিমান হ'ব জোখা মেলা কৰা নাই। আমি ৰাতিপুৱা জোখা মেলা কৰি আমি গোটেই ডাটাটো দিব পাৰিম। চেগুন আৰু গমাৰি আছে আমি দেখা মতে। ৰাতিপুৱা ভালকৈ স্পষ্ট হ'ব, ৰাতিৰ আন্ধাৰত ইমান ভালকৈ ধৰিব পৰা নাই, কিন্তু চেগুনটোতো ধৰিব পাৰিছোঁ বাৰু, তলত চেগুন আছে। কিন্তু বাকী ইটো স্পেচিছ মেক্সিমাম গমাৰি হ'ব লাগে। গাড়ী ড্ৰাইভাৰ তেওঁলোকে গাড়ী ৰাখিয়ে পলাগে যাব।